মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি ক্লাছ 10 চেপ্টাৰ নম্বৰ 4 এক্সাৰসাইজ 4.1 2 নম্বৰ কোৱেশ্চন কেইটা আলোচনা কৰিম। তো অলৰেডি আমি এইখন চেপ্টাৰৰ 3খন ভিডিঅ' আপলোড কৰিছোঁ। তো আজি হ'ব তাৰ চতুৰ্থ পাৰ্ট। তো যিবিলাকে আগৰখিনি চোৱা নাই সিহঁতে আগৰখিনি চাই আজিৰ ভিডিঅ'লৈ আগবাঢ়িবা। তো তাতে আমি এইখিনি চেপ্টাৰৰ যিমানখিনি ইম্পৰ্টেণ্ট কথা আছে সেইখিনি গোটেইখিনি কৈছোঁৱে। এতিয়া আমি খালি চেপ্টাৰটো সলিউশ্যন কৰা বাকী আছে। তো আমি এক্সাৰসাইজ 4.1 আজি আমি 2 নম্বৰ কোৱেশ্চন কেইটা আলোচনা কৰিম। তো ভিডিঅ'টো ভাল লাগিলে তোমালোকে লাইক কৰিবা, কমেণ্ট কৰিবা আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। তো এতিয়া আমি পলম নকৰি আমাৰ আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰিম। তো কোৱেশ্চন কেইটা কৈছে কি, তলৰ পৰিস্থিতি কেইটাক দ্বিঘাত সমীকৰণৰ আৰ্হিত প্ৰদৰ্শন কৰা। জাষ্ট প্ৰদৰ্শন কৰিব গৈছে, তোমাক এইটো সমাধান কৰিব কোৱা নাই। তো আমি দ্বিঘাত সমীকৰণৰ আৰ্হিত এইটো ভাঙি দেখুৱাম তো কেনেকৈ এইটো ভাঙে বা দ্বিঘাত সমীকৰণ কেনেকৈ গঠন কৰে। তো প্ৰথম কুৱেশ্যনটোত কৈছে এটা আয়তাকাৰ মাটি এটুকুৰাৰ কালি কিমান দিয়া আছে 528 বৰ্গমিটাৰ। যদি মাটি টুকুৰাৰ দিক পথালিৰ দুগুণতকৈ 1 মিটাৰ বেছি হয় তেন্তে মাটি টুকুৰাৰ দিক আৰু পথালি উলিওৱা। তো যিহেতু তোমাক কি কোৱা আছে পথালিটোতকৈ দিকটো কিমান হ'ব 1 মিটাৰ বেছি, 2 গুণতকৈ 1 মিটাৰ বেছি। তো নিশ্চয় দিকটো বেছি আছে, পথালিটো কম আছে। তো আমি সদায় এনেকুৱা অংকৰ ক্ষেত্ৰত যিটো কম আছে সেইটো আমি ধৰি ল'ম। তো কাৰ মান ধৰি ল'ম আমি, এতিয়া পথালিৰ মানটো ধৰি ল'ম। কিয়? কাৰণ পথালিৰ মানটো ধৰিলে তুমি দিগৰ মানটো অট'মেটিক পাই যাবা। এতিয়া তোমাক কুৱেশ্যনত কৈছে তো আমি ধৰি ল'ম কি এবাৰ, ধৰা হ'ল মাটি টুকুৰাৰ পথালি কিমান x মিটাৰ। তো পথালি যদি x মিটাৰ হয় তো দিক কিমান হ'ব 2x + 1। কিয়? কাৰণ পথালিক যদি আমি 2 দি পূৰণ কৰোঁ তাৰ লগত 1 প্লাছ কৰিলেহে কি হ'ব দিগৰ সমান হ'ব। তো 2x + 1 এইটো মিটাৰত হ'ব। তো প্ৰশ্নমতে কোৱা আছে কালি তোমাক কিমান দিয়া আছে 528 বৰ্গমিটাৰ। তো যিহেতু কালি এতিয়া আয়তৰ কালিৰ ফৰ্মুলা কি আছিল, আয়তৰ কালিৰ ফৰ্মুলা আছিল দিক পূৰণ প্ৰস্থ। তো দিগৰ মান কিমান 2x + 1 আৰু লগত আছে x। তো কিমান হ'ব তেনেহ'লে এইটো পূৰণ কৰি দিলে হ'ল। তো দিগৰ ঠাইত দিগৰ মান বহাই দিছোঁ 2x + 1 ডট মানে ইনটু বুজাইছে। এইটো ব্ৰেকেট দিয়া মানে আমি বুজালোঁ যে এইটো ব্ৰেকেটৰ বাহিৰত যি আছে এইটো ব্ৰেকেটৰ গোটেইখিনি দি পূৰণ আছে। তো 2x + 1 এইটো x দি পূৰণ কৰিলে কিমান পাবা 528। তো এতিয়া x দি যেতিয়া 2x পূৰণ কৰিবা কি পাবা 2x² + x। এইফালে 528টো সমান চিনৰ সোঁফালে প্লাছ হৈ আছিল, বাওঁফালে আহি কি হৈ যাব মাইনাছ হৈ যাব। তো এনচাৰ হ'ব 2x² + x - 528 = 0। তো ঠিক তেনেকৈ এইবাৰ 2 নম্বৰ কুৱেশ্যনটোত কৈছে যে দুটা ক্ৰমিক যোগাত্মক অখণ্ড সংখ্যাৰ পূৰণফল 306। তো সংখ্যা দুটা উলিওৱা। তো যিহেতু ক্ৰমিক কৈছে, ক্ৰমিক মানে 1ৰ পিছত কি আহে 2 আহে, 2ৰ পিছত 3 আহে। কেনেকৈ আহিল 1ৰ পিছত যেতিয়া 2 আহিব মানে কি 1ৰ লগত 1 যোগ কৰিলে 2 আহিব, 2ৰ পৰা 3ত যাবলৈ হ'লে 2ৰ লগত 1 যোগ কৰিব লাগিব। ঠিক তেনেকৈ ইয়াৰ পৰা এইটোৱে বুজি পালোঁ যে দুটা ক্ৰমিক সংখ্যাৰ মাজত পাৰ্থক্য থাকিব মাত্ৰ কিমান 1। তে এই ক্ষেত্ৰত তুমি যদি এটা ক্ৰমিক সংখ্যাৰ পৰা এটা সংখ্যাৰ পৰা আনটো ক্ৰমিক সংখ্যালৈ যাব খোজা 1 প্লাছ কৰিব লাগিব। তো আমি প্ৰথম সংখ্যাটো যদি x বুলি ধৰোঁ তো ছেকেণ্ড সংখ্যাটো কিমান হ'ব তেনেহ'লে xৰ লগত 1 প্লাছ কৰি দিলে হ'ল। তো x আৰু হ'ব কি x + 1। তো প্ৰশ্নমতে তোমাক কি কৈছে এই সংখ্যাটোৰ পূৰণফল কিমান দি আছে 306। তো এই ক্ষেত্ৰত তোমাক কি ক'ব পাৰা এতিয়া x হোল ইনটু x + 1 = হ'ব 306। তো x দি x পূৰণ কৰিলে কিমান হ'ব x²। ইয়াতে প্লাছ দিয়ে নাই, x দি 1 পূৰণ কৰিলে x হ'ব। আৰু ইফালে সমান চিনৰ সোঁফালে 306টো প্লাছ আছিল, বাওঁফালে কি হ'ব মাইনাছ হৈ যাব। তো x² + x - 306 = 0। তো এইটো এটা দ্বিঘাত সমীকৰণ গঠন হৈ গ'ল। তাৰ পিছৰ কুৱেশ্যনটোত কৈছে যে ৰামৰ মাক তেওঁতকৈ 26 বছৰ ডাঙৰ। তো 3 বছৰ পিছত সিহঁতৰ বয়সৰ গুণফল কিমান হ'ব।
বয়স কিমান দিয়া আছে 360 তো তেওঁলোকৰ বৰ্তমান বয়স কিমান তো প্ৰথমতে আমি চাম যে কোনে ডাঙৰ কোনে সৰু তো ৰাম এতে সৰু কাৰণ ইয়াত যেহেতু ল'ৰা কাৰ এতে ৰাম আৰু তাৰ মাৰ মাজত তুলনা কৰিছে তো ৰামৰ বয়সটো আমি ধৰি লওঁ ৰামৰ বয়স ধৰি লৈছোঁ এক্স তো তেওঁৰ মাৰ বয়স কিমান হ'ব তাৰ লগত 26 বছৰ ডাঙৰ যোগ কৰিব লাগিব তেনেহ'লে তো এক্স প্লাছ 26 বছৰ তেনেহ'লে এবাৰ কৈছে 3 বছৰ পিছত তিনি বয়সৰ অংকৰ ক্ষেত্ৰত এটা বস্তু কমন থাকিব কি আগত ক'লে মাইনাছ পিছত ক'লে প্লাছ যেহেতু পিছত কৈছে তো এইটো কি হ'ব প্লাছ হ'ব তো এক্সৰ লগত যেহেতু ৰামৰ বৰ্তমান বয়স যদি ৰামৰ বৰ্তমান বয়স এক্স তো 3 বছৰ পিছত কিমান হ'ব এক্স প্লাছ 3 আৰু ৰামৰ মাৰ বয়স বৰ্তমান কিমান এক্স প্লাছ 26 3 বছৰ পিছত কিমান হ'ব ইয়াৰ লগত আৰু 3 প্লাছ হ'ব তো এক্স প্লাছ 26 প্লাছ 3 তো কিমান হ'ব এক্স প্লাছ 29 তো এইবাৰ এই দুটা গুণ ফল কৈছে মানে পূৰণ ফল 360 তো ব্ৰেকেট দিলে মানে গোটেই পূৰণ ৰিজাল্ট এবাৰ প্ৰথমতে আমি কি কৰিম প্ৰথম ব্ৰেকেটত এক্সক দি সেকেন্ড ব্ৰেকেট গোটেইখিনি পূৰণ তাৰপিছত প্লাছ 3 দি সেকেন্ড ব্ৰেকেট গোটেইখিনি পূৰণ তো এক্স দি যদি এক্স পূৰণ কৰিব এক্স স্কোৱাৰ এক্স দি 29 পূৰণ কৰিলে 29x 3 দি এক্স পূৰণ কৰিলে 3x প্লাছ আছে প্লাছ দিয়ে 3 দি 29 পূৰণ কৰিলে 87 এইফালে 360 প্লাছ হৈ আছে এইফালে কি হ'ব মাইনাছ হৈ যাব তো কিমান হ'ব তেনেহ'লে 360 পৰা যেতিয়া তুমি 87 বাদ দি দিবা তো কিমান হ'ব যেহেতু এটা মাইনাছৰ তো মাইনাছ 273 আৰু 29x প্লাছ 3x প্লাছ কৰিলে কিমান হ'ব 32x আৰু এটা আছে তোমাৰ এক্স স্কোৱাৰ তো এইখিনিয়ে আজিৰ ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবা কমেণ্ট কৰিবা আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা